নমস্কাৰ, মই পৰশ ভট্টকৰ আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। কাঞ্জীভাৰম শাড়ী, যাক কাঞ্চীপুৰম শাড়ী বুলিও কোৱা হয়, দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যত অৱস্থিত কাঞ্চীপুৰম চহৰৰ পৰা উৎপত্তি হোৱা এক পৰম্পৰাগত শাড়ী। এই শাড়ীবোৰ জটিল ডিজাইন, চহকী টেক্সচাৰ আৰু স্পন্দনশীল ৰঙৰ বাবে জনাজাত আৰু ভাৰতৰ অন্যতম উন্নত আৰু বিলাসী ৰূপৰ ৰেচম শাড়ী হিচাপে গণ্য কৰা হয়। আজিৰ খণ্ডটোত দক্ষিণ ভাৰতীয় কাঞ্জীভাৰম শাড়ীৰ ইতিহাস আৰু তাৎপৰ্য অন্বেষণ কৰোৱা হওক। কিংবদন্তি অনুসৰি ঋষি মাৰ্কণ্ড আছিল এগৰাকী সুদক্ষ শিপিনী, যিয়ে দেৱতাৰ দ্বাৰা আশীৰ্বাদ লাভ কৰিছিল সুন্দৰ ৰেচম শাড়ী তৈয়াৰ কৰাৰ প্ৰতিভাৰে। এদিন কাঞ্চীপুৰমৰ অৰণ্যৰ মাজেৰে বিচৰণ কৰি থাকোঁতে তেওঁ দেৱী পাৰ্বতীয়ে ৰেচমৰ শাড়ী এখন বোৱা দেখিলে। দেৱীৰ সুন্দৰ আৰু বিশদ কামত আচৰিত হৈ তেওঁ দেৱীক ৰেচম বোৱাৰ কলা শিকাবলৈ ক'লে। পাৰ্বতী মান্তি হ'ল আৰু মাৰ্কণ্ড ঋষিয়ে বহু বছৰ দেৱীৰ তত্ত্বাৱধানত শাড়ী বোৱা কাম শিকিলে। অৱশেষত তেওঁ এগৰাকী নিপুণ শিপিনী হৈ পৰে আৰু তেওঁৰ ধুনীয়া ৰেচমৰ শাড়ীবোৰ দক্ষিণ ভাৰতৰ ৰজা আৰু ধনী মানুহৰ মাজত জনপ্ৰিয় হৈ পৰে। ইয়াৰ উপৰিও বিশ্বাস কৰা হয় যে মাৰ্কণ্ড ঋষিয়ে এসময়ত বিশুদ্ধ সোণ আৰু ৰেচম ব্যৱহাৰ কৰি ভগৱান বিষ্ণুৰ বাবে বিশেষ শাড়ী তৈয়াৰ কৰিছিল। শাড়ীখন ইমানেই ধুনীয়া আৰু শক্তিশালী আছিল যে ই কেতিয়াও বেয়া নহ'ল। পাছলৈ কাঞ্জীভাৰম শাড়ী দক্ষিণ ভাৰতৰ ধন সম্পত্তি আৰু সমৃদ্ধিৰ প্ৰতীক হৈ পৰিল। বিশুদ্ধ কাঞ্জীভাৰম ৰেচম শাড়ীৰ ইতিহাস ৭ম শতিকাৰ পল্লৱ বংশৰ শাসনকালৰ পৰাই আৰম্ভ হৈছিল। পল্লৱসকলে শিল্প আৰু শিল্পকৰ্মক সমৰ্থন কৰিছিল আৰু সেই সময়তে কাঞ্চীপুৰমত ৰেচম বয়ন আৰম্ভ হৈছিল বুলি বিশ্বাস কৰা হয়। বছৰ বছৰ ধৰি ৰেচম বয়ন চহৰখনৰ অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিল আৰু কাঞ্চীপুৰম ধুনীয়া ৰেচম শাড়ীৰ বাবে বিখ্যাত হৈ পৰিছিল। কাঞ্চীভাৰম শাড়ী বোৱাটো এটা নিপুণ আৰু বিশদ প্ৰক্ৰিয়া, যিটো এটা প্ৰজন্মৰ শিপিনীৰ পৰা আন এটা প্ৰজন্মলৈ বিয়পি আহিছে। পৰম্পৰাগতভাৱে এই ৰেচম মালবেৰী চিল্কৱৰ্মৰ পৰা আহে, যিবোৰ সাধাৰণতে দক্ষিণ ভাৰতত পোৱা যায়। কোকুঞ্চবোৰ উতলাই ৰেচমৰ সূতাবোৰ সাৱধানে আঁতৰাই পেলোৱা হয়। তাৰপিছত উদ্ভিদ ফুল আৰু অন্যান্য প্ৰাকৃতিক সামগ্ৰীৰ পৰা তৈয়াৰী প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি ৰেচমৰ সূতাবোৰ ৰং কৰা হয়। শেষত ৰং আৰু সূতাবোৰ পিঠ তাঁতশাল নামৰ পৰম্পৰাগত পদ্ধতিৰে তাঁতশালত বোৱা হয়। এই পদ্ধতিত পেডেল আৰু পুলি ব্যৱহাৰ কৰি শাড়ীত সুন্দৰ আৰু বিশদ ডিজাইন তৈয়াৰ কৰা হয়। কাঞ্জীভাৰম শাড়ী দক্ষিণ ভাৰতীয় সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংগ। সাধাৰণতে বিয়া, ধৰ্মীয় অনুষ্ঠান, উৎসৱ আৰু আন বিশেষ অনুষ্ঠানত পৰিধান কৰা হয়। এই শাড়ীবোৰ দীৰ্ঘস্থায়ী গুণগত মানৰ বাবে জনাজাত হয়। বহু পৰিয়ালে নিজৰ কাঞ্জীভাৰম শাড়ী এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ বহুমূলীয়া পৰিয়ালৰ উত্তৰাধিকাৰ হিচাপে আগবঢ়ায়। কাঞ্জীভাৰম শাড়ী বহু ধুনীয়া ৰং আৰু ডিজাইনত উপলব্ধ হয়। সোণৰ সূতা, চহকী ৰং, ডিটেইলড বৰ্ডাৰ্ছ, সুন্দৰ আৰ্হি আৰু কণ্ট্ৰাষ্টিং পল্লুৰ বাবে সেইবোৰ বিখ্যাত হয়। ডিজাইন প্ৰায় পৌৰাণিক কাহিনী, প্ৰকৃতি, দক্ষিণ ভাৰতীয় সংস্কৃতিৰ পৰা অনুপ্ৰাণিত হয়। এই শাড়ীবোৰ পৰম্পৰাগত আৰু আধুনিক দুয়োটা শৈলীতে পৰিধান কৰিব পাৰি। ব্ৰাইডেল কাঞ্জীভাৰম শাড়ী বিশেষভাৱে জনপ্ৰিয় আৰু বিশ্বৰ বহু কইনাই বিয়াৰ দিনটোৰ বাবে বাছি লয়। বহু দক্ষিণ ভাৰতীয় পৰিয়ালৰ বাবে এই শাড়ী আৰু গহনা পৰৱৰ্তী প্ৰজন্মলৈ প্ৰেৰণ কৰাটো এক বিশেষ পৰম্পৰাও হয়। এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।